লোকসভাৰ নিৰ্বাচনৰ দিন চম্বু চাপি অহাৰ লগে লগেই ক্ৰমাৎ তৎপৰ হৈ পৰিছে বিটিআৰৰ শাসকীয় দল UPPL। মঙ্গলবাৰে গোসাইগাঁও সদৰ চহৰত এখন বিশাল জনসভা আৰু যোগদান কাৰ্যসূচীৰ আয়োজন কৰি শক্তি প্ৰদৰ্শন কৰে UPPL দলে। বিটিআৰৰ প্ৰধান তথা UPPLৰ মুৰব্বী প্ৰমোদ বড়োৰ উপস্থিতিত অনুষ্ঠিত সভাত প্ৰায় 4 সহস্ৰাধিক পুৰুষ মহিলা UPPLত যোগদান কৰে। প্ৰমোদ বড়োৱে নতুন সদস্য যোগদান হোৱাসকলক আদৰণি জনাই মন্তব্য কৰে যে UPPL দল গঠনৰ মূল উদ্দেশ্যই আছিল বিটিআৰৰ এলেকাত শান্তি স্থাপন কৰা আৰু বিগত 3টা বছৰত UPPL দলে বিটিআৰত শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছে। লগতে তেওঁ BPF দলক সমালোচনা কৰি কয় যে বিগত 17 BTCৰ শাসন চলাই সকলো দিশতে ব্যৰ্থ হৈছে BPF দল। বিগত 17 বছৰৰ তুলনাত 3 বছৰ শাসন কালতেই UPPL দলে শিক্ষা দীক্ষা আদি সকলো দিশতে আগবাঢ়িছে বুলি দাবী কৰে মুৰব্বীগৰাকীয়ে। নৰ্থ ইষ্ট ভিজন কোকৰাঝাৰ। আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্ট UPPL সমাৱেশ এটা আয়োজন কৰিছে আৰু সমাৱেশত অহা ধন্যবাদ জনাইছো আৰু আদৰণি জনাইছো। আজি গোসাইগাঁও ডিষ্ট্ৰিক্টৰ প্ৰমাণ কৰি দিলে যে UPPL বহুত শক্তিশালী হৈ গোসাইগাঁও অঞ্চলত এইটো পুনৰ প্ৰমাণ কৰি দিলে আৰু মই তেখেতসকলক ধন্যবাদ জনাইছো। আমাৰ ডিষ্ট্ৰিক্ট কমিটি, ব্লক কমিটি, প্ৰাইমাৰী কমিটি, আমাৰ VCDC, TCLCC আৰু বুথ কমিটি ৰাইজৰ মাজত বহুত ভালকে কাম কৰি আছে। এই কাৰণে ৰাইজে আমাৰ দলৰ ওপৰত বিশ্বাস আৰু আস্থা লৈ হাজাৰ হাজাৰ ওলাই আহিছে আৰু আমিও UPPL দলে পুনৰ সংকল্পবদ্ধ হৈছো যে যি চিন্তা লৈ আমি ৰাজনীতিত আহিছো যে বিটিআৰ অঞ্চলত শান্তি গঢ়িব লাগে, নিৰাপত্তা প্ৰদান কৰিব লাগে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় কৰিব লাগে আৰু গণতান্ত্ৰিক বাতাবৰণ যিটো গণতান্ত্ৰিক পৰিৱেশ এইটো সদায় আমাৰ মাজত ৰাখিব লাগে আৰু এইটো আজি ৰাইজে দেখিবলৈ পাইছে। 3বাৰকৈ BPFক ভোট দি যি ৰাইজে শান্তি পোৱা নাছিলে, নিৰাপত্তা পোৱা নাছিলে, এবাৰ UPPL BJPক ভোট দি আজি ৰাইজে ইয়াতে শান্তি পাবলৈ সক্ষম হৈছে, নিৰাপত্তা পাবলৈ সক্ষম হৈছে, উন্নয়ন পাবলৈ সক্ষম হৈছে। 17 বছৰত BPFৰ দিনত কি কাম হৈ আছিলে, কি কাম হোৱা নাছিলে, ৰাইজে একো খবৰে পোৱা নাছিলে। কিন্তু আজি আমাৰ সময়ত PMIৰ ঘৰ আহিছে যে 3টা বছৰত 1,68,000 PMIৰ ঘৰ হৈছে। ইয়াত 1 লাখতকৈ বেছি পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল। আজি গাঁৱে গাঁৱে জেজেমত পানী লাগিছে, অৰুণোদয় পানী পাইছে, অৰুণোদয় পাইছে, সকলো সুবিধাবিলাক আজি ৰাইজে পাবলৈ সক্ষম হৈছে। সেইকাৰণে আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু অহা যিটো লোকসভা নিৰ্বাচন ইয়াত UPPL BJP বা AGP আমাৰ মিত্ৰজোঁটৰ যিটো প্ৰাৰ্থী হ'ব এইটো এটা অভিলেখ সৃষ্টি কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত জিকিব, ইয়াৰ কোনো সন্দেহ নাই। ইয়াৰ কাৰণে অলপ সময় লৈছো আমি, কেইদিনমান পিছতে আমাৰ 3টা দলৰ মাজত আলোচনা হ'ব, তাৰ পিছত আমি অক্সিজেনটোতো আমি প্ৰাকৃতিৰ পৰা লৈছো, প্ৰাকৃতিটো সকলো অক্সিজেনটো ল'ব লাগিব আৰু তেখেতসকলে যদি কৰবাৰ পৰা অক্সিজেন লৈছে নাজানো, আমিতো জানো আমি অক্সিজেনটো প্ৰাকৃতিৰ পৰা লৈছো। মিত্ৰজোঁট হিচাপে আজি BJP আজি ৰাষ্ট্ৰীয় দল হয়, কেন্দ্ৰীয় চৰকাৰ আছে, ৰাজ্যত চৰকাৰ আছে, ৰাজ্য চৰকাৰৰ লগত আমিও এলায়েন্সত আছো। গতিকে তেখেতে যেতিয়া চৰকাৰ চলাই আছিল কংগ্ৰেছৰ লগত, তেতিয়া কংগ্ৰেছৰ অক্সিজেন তেখেতে খাই আছিলে। আজি তেখেতে অক্সিজেন বিচাৰি পোৱা নাই, ক'ত অক্সিজেন পাম এইটো বিচাৰি আছে। কিন্তু আমাকতো অক্সিজেন নালাগে, অক্সিজেন নেচাৰৰ পৰা পাই আছে, নেচাৰৰ অক্সিজেনটো আমাৰ কাৰণে অভাৱ। অন্ধবিশ্বাসৰ পৰা সমাজখন আমি ওলাই আনিব লাগিব, কাৰণ অন্ধবিশ্বাসৰ কাৰণে ডাইনী হত্যা কিবা কিবি হৈ বহুত মানুহ মৰিব লগা হৈছে আৰু সেইবিলাক সমাজত যেতিয়া চলি থাকে এটা বিশৃংখল এটা থাকি থাকে। সেইকাৰণে অন্ধবিশ্বাসৰ পৰা আমি ওলাই আনিব লাগিব। আজিৰ সময়তো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এটা যুগ হয়, তো টেকনলজিটো বহুত আগুৱাই গৈছে, চায়েন্সটো বহুত আগুৱাই গৈছে আৰু যিটো মানে মেডিকেল চায়েন্স সেইটোও বহুত আগুৱাই গৈছে। গতিকে এনেকুৱা সময়ত পুনৰ আৰু যদি কোনোবা ঝাৰা ফুকা কৰে, অন্ধবিশ্বাস কৰে, এইটো ভাল নহয়। সেইকাৰণে সমাজটো এটা ষ্টেজত
এটা লেভেলত লৈ যাবৰ কাৰণে কিছুমান কথাবিলাক আমি অলপ সংস্কাৰ কৰিব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ। কৃষি বাতিৰ কাৰণে যোৱা 3টা বছৰত শান্তি, নিৰাপত্তা, সমন্বয়, গণতান্ত্ৰিক প্ৰক্ৰিয়া বাতাবৰণখিনি আমি সৃষ্টি কৰিলোঁ। এতিয়া আমাৰ আহি থকা 2টা বছৰ আমাৰ চৰকাৰৰ ইয়াৰো পাৰফৰ্মেঞ্চ, ৰাইজে উন্নয়ন পাব লাগে, ৰাইজে যিমান নিজৰ অধিকাৰ এইটো পাব লাগে, ইয়াৰ কাৰণে আমি কাম কৰিম। ভাৰতবৰ্ষৰ ভিতৰত অইন ৰাষ্ট্ৰ, অইন ৰাজ্যবিলাকত যেনেকৈ অধিকাৰ পাইছে ভাৰতবৰ্ষৰ ভিতৰত, তো আমাৰ বিটিআৰ অঞ্চলতো সকলো শ্ৰেণীৰ ৰাইজে এই অধিকাৰবিলাক পাব লাগে, এই উন্নয়নবিলাক পাব লাগে, সেইটোৱে আমাৰ শ্লোগান।